শংকৰ আপোনালোকে এটা নতুন ভিডিঅ' লৈ ওলাইছোঁ। ভিডিঅ'টো মানে ব্ৰইলাৰ ফাৰ্মৰ বিষয়ে, যে দিনটোত তোমাৰ কিখিনি কাম হয়, কিখিনি কষ্ট হয়, কি কৰিব লাগে, গোটেইখিনি ভিডিঅ'টো চাই লওক। যোন মানে নতুন ফাৰ্মাৰ কৰিব বিচাৰিছে বা কৰিব খুজিছে, গতিকে তেওঁলোকে জানিব পাৰিব যে কিখিনি কি কষ্ট বা কেনেকুৱা কৰিব পাৰে। এইটো বুলি নহয়, দুটা মানুহ মাইকী মানুহেও কৰিব পাৰে এইটো কাম, কিন্তু কিছুমান কাম কৰিব নোৱাৰে। দানাটো দাঙিব লাগে, কিবা কৰিব লাগে, সেইটোতো কাম কৰিব নোৱাৰিব ন। এইটো এনে ডাকি ঘৰত ধৰি লওক দানাটো পানীটো দিয়া বা খুচৰা, এইটো মানে তিৰোতা মানুহেও কৰিব পাৰে। এইটো মানে কোনো হেৰি নাই, কিন্তু অকণমান কষ্ট আছে। এইটো নাই, ধৰি লওক কেতিয়াবা পানী মানে কৰাব লাগিব বা দানাটো কৰাব লগা হ'ল, সেই দুটাতে কষ্ট। বাকী কিন্তু কোনো কষ্ট এনেকুৱা ধৰণৰ নাই। গতিকে ভিডিঅ'টো চাই লওক এণ্ডলৈকে, কি কৰিব লাগে। তো গাইছ, এতিয়া আপোনাৰ প্ৰথমে দিব লাগিব তুমি পানীটো দিবলৈকে মই দিলোঁ, লাইনটো নাই। প্ৰথম কাম লাইনটো নাই। লাইনটো নহ'লে ইয়াৰ পৰা পাইপ গৈছে, ফাৰ্মটো কিমান দূৰত আছে চাব। লাইনটো নাই যিহেতু গাইছ, এতিয়া মোৰ চাওক ফাৰ্মখন, সেইটো ফাৰ্ম প্লাছ ঘৰ ইফালে চাওক, ইফালে ঘৰ। তো ইয়াৰ পৰাই গাইছ তালৈকে পানীটো কৰাব লাগিব এতিয়া। তো গাইছ, মই ফাৰ্ম পালোহি। ফাৰ্মত এতিয়া সোমাম। ফাৰ্মত ষ্টাৰ্টিং প্ৰথম পানীটো লাগিব। পানীটো বৰ্তমান এইটো ব্ৰইলাৰ তো প্ৰথম পানীটো লাগে, আৰু ফাৰ্মত প্ৰথম পানীটো লাগে। পানীটো বৰ্তমানলৈকে এতিয়া আছে মোৰ, কোনো হেৰি নাই। মানে পানী ডিংকাৰত পানীটো চাই লওক, এইটো পানীটো আছে বৰ্তমানলৈকে। তো গাইছ, পানীটো থাকিলে এতিয়া দানাটো দিব লাগিব। দানাটো মানে কেনেকুৱাকৈ দিব লাগিব এইটোতো চবেই জানে দানাটো। তো দানাটো প্ৰায় বাচনত খতম হৈছে, ৰাতিপুৱাৰ ভাগত আৰু দানাটো বৰ্তমান এতিয়া খতম হৈছে। পানীটো এইটো বুডিঙত মানে 3টা বুডিং আছে। 3টা বুডিঙত আপোনাৰ টোটেল 1700 মাল আছে বৰ্তমান। 3টা বুডিঙত মানে ভাগ কৰি থোৱা আছে। মানে পিয়াদি লাগি আছিলে মোৰ ফাৰ্মখনত যোৱাকালি পৰহিৰ পৰা থাকিলে। মানে এতিয়া যোৱাকালি ৰাতি মই ঔষধটো দিছোঁ। ঔষধটো দিয়াত কাম দিছেনে নাই সেইটো মানে ডাইৰেক্টলি ক'ব পৰা নাই। মানে অলপ ৰখি কিনে চাব লাগিব বস্তুটো। মানে চিয়াডিটো কেনেকৈ গম পায়, মানে বস্তুটো প্ৰথম নাকেদি ফুচফুচাই থাকে, যেতিয়া মানে আৰম্ভণি ষ্টাৰ্টিং হয়, যেতিয়া আৰু মানে চিয়াডিবাৰ বাঢ়ি যায় আৰু বস্তুটো চৰ্দি হয়। চিয়াডিটো মানে চৰ্দি, কিন্তু যেতিয়া বাঢ়ি যায়, বাঢ়ি যোৱাত পূৰা মানে বেলেগ আৱাজ এটা, আৰু মানে নাকেৰে বেলেগ নন ষ্টপ মানে এটা আৱাজ ওলাই থাকিব। আৱাজটো মানে কি ক'ম আৰু, মানে শুনিলে আৱাজটো ক'ব আৰু যে কিবা বেলেগ অন্য জীৱৰহে কিবা আৱাজ দেখোন ইয়াত, সেনেকুৱা। ব্ৰইলাৰৰ আৱাজ কোনোবাটো বুডিঙত কমকৈ লাগিছে, কোনোবাটো বুডিঙত মানে বেছিকৈ লাগিছে। তো এতিয়া মই দানাটো দি লওঁ। প্ৰথম দানা মোৰ ডিংকাৰৰ বাচন তোমাৰ মোটামুটি তোমাৰ 75টামান বাচন বৰ্তমান আছে। মানে এনেই ইমান এটা নালাগে এইখিনি, মানে ধৰি লওক তোমাৰ কেনেকুৱা 1500 পোৱালিত আপোনাক 60টা বাচন তোমাক লাগিব। 60টা বাচন পূৰা লাগিবই। 60টা ডিংকাৰ পানীৰ 60টা মানে দানাত লাগিবই। লাগিলে এতিয়া 60টাত দানাটো তুমি দিব লাগিব। দিব লাগিলে আহক গাইছ, দানাটো প্ৰথম দি লওক। তাৰে পিছত আকৌ নেক্সট কাম থাকিব তোমাৰ দানাটো দিয়া হৈছে, পানীটো দিব লাগে। কিন্তু পানীটো এতিয়া আছে বৰ্তমান 2টা ডিংকাৰত খতম হৈছে, কিন্তু পানীটো আছে। পানীটো থাকিলে মই খুচৰি দিব লাগিব। এই যে এইটোতো পূৰা মানে খুচৰি দিব লাগিব। মানে ইয়াত কিছুমান জেগাত ভাল হৈ আছে, কিন্তু কিছুমান জেগাত মানে বস্তুটো পূৰা মানে মখা হৈ গৈছে। মখা হ'লে কি হয় গাইছ, মানে সিহঁতে থাকি ভাল নাপায়। সেইটো মানে মুখা হোৱা বা হেৰিৰ ওপৰত কোমল বস্তুটো সিহঁতক লাগে। প্লাছ আৰু সেইটো বস্তুৰে মানে কেনেকুৱা ক্ষতি হয়, কিছুমান বীজাণু কৰি কিনে বেমাৰ লগাই দিব পাৰে ফাৰ্মত। তাৰপিছত প্লাছ তোমাৰ সিহঁতে মানে সেই বস্তুটোৰ ওপৰত শুই থাকে নন ষ্টপ, সিহঁতক তাতে মাখি পৰিব, কিবা পৰিব, মানে বহুতখিনি হৈ থাকে। গতিকে ৰেগুলাৰ এইটো মানে ওলাট পালাট কৰিব লাগে। আৰু প্লাছ যোনটো মানে ডাঙৰ মুখা থাকে আৰু এনেকুৱা এই মুখাগিলা তুমি উঠাই কিনে মানে পেলাই দিব লাগিব। তো গাইছ আহক দানাটো আগত দি লওঁ।
পূৰা কমপ্লিট হ'ব। চাওক কেনেকৈ মানে আগুৰি আহিছে দানাটো মানে হৈ গৈছে ন। আজি ৰাতি দিয়া আছিলে, ৰাতিটো হৈ গৈছে, ৰাতিপুৱা আৰু দিব লাগিব। কেনেকৈ মানে ধৰিছে আগুৰি বা তো গাইজ দানা দিয়া হ'ব আৰু অভিয়াছলি মানে আপোনাৰ আৰু 4টামান বাচন আছে। অলপ সহজে নহয়, মোটামুটি আপোনাৰ 4 মুখ 5 মুখকৈ দিয়া গৈছে এটা বাচনত। তো গাইজ পানী দিয়া হৈ গ'ল। এতিয়া জাষ্ট এটা ডিংগাৰ বাকী আছে, গ'ল মোটামুটি আপোনাৰ 200 লিটাৰ 250 লিটাৰ পানী। গোটেইকেইটা ডিংগৰ মিলি কিনে 250 লিটাৰ পানী দিওঁতে অলপ সহজো নহয়, বুজি পাইছেনে? কষ্টটো আছে, চব কামতে কষ্ট আছে, কিন্তু কৰিব পাৰি আৰু একো নাই। তো গাইজ দানা পানী দিয়া হৈ গ'ল। এতিয়া আমি খুচৰিব ওলাইছোঁ। এইখন চিনি পায় চবে, খাবনি। এই খাবনিটোৰে এতিয়া এইটো গোটেই ৰুমটো ইয়াৰ পৰা এনেকৈ পূৰা তালৈকে এইটোৰ পৰা চাব, গোটেই ইয়াৰ পৰা পূৰা তালৈকে গোটেইখিনি খুচৰিব লাগিব, ওলট পালট কৰি দিব লাগিব। ওলট পালট কৰি কিনে আপোনাৰ যোনটো এইটো মুখা, এইটো চাব, এইটো টানি দিছোঁ মই, টানি দিছোঁ এইটো। ইয়াত চাব এতিয়া গাইছ, ইয়াত এতিয়া এইটো মুখা চকলা, এই চকলা, এইটো ডাঙৰ ডাঙৰ চকলা যোনকেইটা ওলাই গোটেইকেইটা মানে পেলাই দিব লাগিব। পেলাই দিয়াৰ পিছত যোনটো সৰু সৰু থাকে এটা দুটা ৰৈ থাকিব, এইটো সৰু সৰুটো। তো ডাঙৰ ডাঙৰগিলা মানে হাতেৰে হওক, হাতেৰে উঠাব লাগিব। অবভিয়াছলি হাতেৰে উঠালে মানে চবখিনি সহজ বা সুবিধা হয়। মানে অকল এইটোৱে উঠিব। তেতিয়া যদি বা অন্য কিবা ভাবে কি মই কোদাল দি বা কিবা দি টানিম বা উঠাম, তেতিয়া মানে বহুতটো লাগিব। তুৰটো কিয় লাগিব, মানে গোটেইখিনি মানে ভালটো গুচি যাব ইয়াৰ লগত কোদাল দি উঠালে। কিন্তু হাতেৰে আপুনি বাচি বাচি উঠালে আৰু কোনো প্ৰব্লেম নাই, মানে অকল তুৰটো ৰৈ যাব, অকল গোবৰটোহে মানে উঠিব। গতিকে এইখিনি কাম কৰিব লাগিব। ফাৰ্মখন কৰা এনে নামত কথা নহয়, ফাৰ্মখন কৰিম বা কৰিছোঁ। তো কষ্ট আছে, অৱশ্যে কষ্ট নাই বুলিও ক'ব নোৱাৰি, কষ্ট আছে। প্লাছ লাগি থাকিব লাগিব। দিনটো আপোনাৰ টাইম যিনামে দিব পাৰিব সিনামে বেটাৰ, মানে পইচা আছে, সেইটোৱে আৰু কথা। যোৱা ব্যস্তত মই এতিয়া ধৰি লওক 1500 পোৱালি লৈছিলোঁ। 1500 পোৱালিত মই টোটেল 33,000 কিবা টকা পাইছোঁ। তে চাব গ'লে 40 দিনত 33,000 পালে ঘৰতে কিবা কৰি, তো সেইটো কথা ন। এতিয়া এইবাৰ আৰু মোৰ 200-300 মাল বেছি আছে। 1700 আপোনাৰ 70টা মাল আছে, 1700 বুলি ধৰি ল'লোঁ। 70টা ইফাল সিফাল হ'ব, মৰে। প্লাছ এইবাৰ কি ৰিজাল্ট হয় গম পাব, ভিডিঅ' চাই থাকিলে গম পাব কি হয় কি নহয়। মানে মই নতুনে ফাৰ্মাৰ হয়, মানে এইটো 2 নম্বৰ ৰানিং হৈ আছে বেষ্ট মোৰ। তো আশা কৰোঁ ভালেই হ'ব। চেষ্টাটো কৰিব লাগিব, নিজে চেষ্টাৰ সদ্যা নিজৰ ওপৰত চেষ্টা যিনামে কৰিব পাৰিম সিনামে মানে ভাল বেটাৰ হ'ব। তো আৰু মৰাটো আৰু এইটো আৰু ক'ব নোৱাৰে, সেইটো আৰু ওপৰজনৰ লগত কথা আৰু এইটো মানে আমি কি কৰিম মৰাটো, সেইটো কথা আৰু। বাকী এনেও একো নাই, কৰিব পাৰি। কিন্তু সেই আৰু কষ্টটো কৰিব লাগিব। ঘৰতে ক'লোচোন, ঘৰত বহি কিনে 2 টাইম কাম কৰিব লাগে। এতিয়া ৰাতিপুৱাৰ পৰা মই কাম কৰিছোঁ, হাইষ্ট 3 ঘণ্টা টাইম পূৰা ফাৰ্মখন দিবই লাগিব। ফাৰ্মখন 3 ঘণ্টা টাইম দিয়াৰ পিছত আৰু যিকোনো কৰিব পাৰি। প্লাছ আবেলি এবাৰ আহি চালে হ'ল ফাৰ্মটো ঠিকে আছে নাই। প্লাছ আৰু ৰাতিকেও আপুনি 8:30-9টা বজাত ভাত চাত খোৱাৰ আগত আৰু দানা পানী দি ভাত চাত খাই শুই থাকিলে হ'ল। তো বেলেগ কাম মানে সেনেকুৱাও নাই। কিন্তু বেমাৰ চেমাৰ লাগিলে এতিয়া আৰু আপোনাৰ মাথাটো আৰু গৰম হ'বই। বেমাৰটো চবতকৈ ডাঙৰ বস্তু। বেমাৰটো নহ'লে কোনো প্ৰব্লেম নাই, কিন্তু বেমাৰটো হ'লেহে প্ৰব্লেম হ'ব। তো এতিয়া মই গোটেইখিনি খুচৰি লওঁ, খুচৰি লৈ মানে ছুপাৰভাইজাৰ আহিব। আৰু তেওঁ মানে কৈছে যে সৰু সৰু পোৱালিগিলা মাৰিব দিছে, মানে ভালেকেইটাও মাৰিব লাগিব।
কিহৰ কাৰণে মাৰিব লাগে উপায় নাই আৰু মানে এইটো যদি নামাৰোঁ মানে সেইটো বস্তু ডাঙৰ নহয়, যোনটো চৰাই ডাঙৰ নহয় বা লেঙেৰা সেইকেইটা মাৰিব লাগিব আৰু নাই বুলি আপোনাৰ 50-30টাৰ বেছি ওলাব, 50টা মানে ওলাব মোৰ আন্দাজত। আৰু সেইকেইটা সিহঁতে নিনিয়ে, আৰু যদি থাকেও পাৰ পিচ তোমাৰ 100কৈ কাটিব এইটো পোৱালি চাই। এইকেইটা ডাঙৰ হৈছে এক চাইজৰ আমাৰ গোটেইকেইটাৰ আজি 24 দিন এক, কিন্তু এইটো চাওক 24 দিনতো মোটামুটি 8 দিন 6 দিনৰ নিচিনা পোৱালি হৈছে। এইকেইটা চাওক এইগিলা পূৰা ডাঙৰ হৈছে। এইটোৰ লগত এইটো মিলিবনে? এইটোৰ লগত এইটো মিলিব নিমিলে, এতিয়া মাৰিবই লাগিব। এইটো মাৰিব বেয়া লাগে নিজৰ কাৰণে, কিয় পোৱালি ইনাম ৰাখি কিনে পুহি কিনে হত্যা কৰিব লাগিলে। এইটো মাৰিব লাগিব, এইটো ডাঙৰ নহয়। এইগিলা চাইজৰ যিনাম আছে এনেকুৱা এইবিলাক মাৰি পেলাব লাগিব। আজি 23 দিন দানা খাইছে, 23 দিন দানা খোৱাত খাইছে, খালেও কিন্তু ডাঙৰ নহয় মানে ইয়াত মানে পোৱালিকেইটাই ডেমেজ আৰু এইকেইটা ৰাখি লাভেই নাই। ঘৰত পুহিলেও ডাঙৰ নহয়, বহুত দিন লাগিব আৰু নাথাকেও, কিমান দিনো থাকিব, মৰিবই এনেও। কিন্তু আৰু বেয়াও নালাগে কাৰণ কিয় পোৱালি নিজৰ ফাৰ্মত আছে, গতিকে পোৱালিগিলা মাৰিব আৰু সহজতে নোৱাৰি। দিয়ক গাইছ।